হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি বহুত দিনৰ মূৰত এটা ব্লগ দিব গৈ আছোঁ। আৰু বৰ্তমান আহিছোঁ মই হোটেল জিৰণিত। আৰু হোটেল জিৰণিত আজি আমাৰ হৈ আছে যোৰহাটৰ ইউটিউবাৰ কাম আপোনাৰ ইনফ্লুৱেঞ্চাৰ মিটআপ, মানে ইউটিউবাৰ আৰু আপোনাৰ যিখিনি কণ্টেণ্ট ক্ৰিয়েটৰ আছে তেওঁলোকৰ সকলোৰে মিটআপ হৈ আছে যোৰহাটত যিমানখিনি আমাৰ আছে। আৰু আপোনালোকৰ মন পচন্দৰ কণ্টেণ্ট ক্ৰিয়েটৰ কোন আছে কমেণ্ট কৰি জনাব। আৰু আপোনালোকৰ মন পচন্দৰ কণ্টেণ্ট ক্ৰিয়েটৰ আপোনালোকে ইয়াত দেখা পাব। আৰু মোৰ লগত আমাৰ দুজন কণ্টেণ্ট ক্ৰিয়েটৰ আছে বাৰু। এইফালে আমাৰ অনুভৱ আছে আৰু এইফালে আমাৰ ৰণী আছে, ৰণী ব্লগছ। ইও বহুত দিন ভিডিঅ' দিয়া নাই, ময়ো বহুত দিন ভিডিঅ' দিয়া নাই। এতিয়া বাকী যি কণ্টিনিউ ভিডিঅ' দি আছে তেওঁলোকৰ লগত আপোনালোকক চিনাকি কৰাম। এখন হৈছে আপোনাৰ হোটেল জিৰণি, এইফালে বাৰ লিখা আছে, বাৰতো আৰু আমাৰ কাম নাই আহা। চ' ইহঁতৰ আপোনালোকে চেনেলটো চেক আউট কৰিব পাৰে। এইফালে ৰণী ব্লগ বুলি আছে আৰু এইফালে আমাৰ অনুভৱ কৌশিক। এইখনে হৈছে আপোনাৰ হোটেল জিৰণি। চ' এতিয়া সোমাই যাওঁ। এইফালে বাইক চাইক ধুনীয়াকৈ ৰাখি ল'লোঁ। এইফালে আমাৰ অভিলাষ দা বাইক, এইফালে মোৰ বাইক। চলো সেইফালে এতিয়া কিছুমান পিছত আমাৰ হ'ব আৰু প্ৰগ্ৰেম হোটেল জিৰণি দেখিছেই। এইফালে সকলো আমাৰ এইফালে বাবুৰাও আহি গ'ল। কেতিয়াবা আহি পাইছে আপুনি ঠিক নাপা। চ' এইজন আমাৰ যিহেতু এপিডিচিলৰ মানুহ, কালি ধুমুহা বতাহ দিলে অকণমান দেৰি হৈ যায় আৰু এইফালে সকলোখিনি আহি পাই গ'লেই। আৰু এতিয়া বহি আছো ধুনীয়াকে আৰু কিছু সময় পিছতে প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব মানে। আৰু এতিয়া প্ৰায় 5:10 হৈছে। আৰু এইফালে যোৰহাটত কিমান ক্ৰিয়েটৰ আছে চাই লওক। আৰু এতিয়া ইয়াত যথেষ্ট ক্ৰিয়েটৰ আছে, হয়তো বহুতে বহুতক চিনি নাপায়, বহুতে বহুতক চিনি পায়। গতিকে পোনপ্ৰথম চিনাকি পাবতো প্ৰয়োজন হয় নে? কি কৰে আহিছে লেজিকাই বুলি জানে, নামটো পাহৰিলে লেজিকাই বুলি মাতিলে হ'ব। সেইকাৰণে মোৰ যোৰহাটতে ঘৰ। তোমালোকে কৈছিলে ক'ব লাগিব। মোক চিনি পাইছে, মোৰ নামটো হৈছে উত্তম আৰু উত্তমে মই, আৰু বেলেগ একো নহয়, নাম চাম নাই, লেজি নিচিনা বেলেগ নাম নাই। বাকী সকলোৱে নিজৰ পৰিচয়টো দি দিয়া, ভাল লাগিব। আৰু সোনকালে আমি আৰম্ভ কৰো ভাবিছো। নমস্কাৰ, মোৰ নাম নিহাৰিকা দত্ত। ইউটিউবৰ মোৰ চেনেলটো হৈছে স্মাইলিং নিহাৰিকা আৰু ইনষ্টাগ্ৰামতো আছে নিহাৰিকা দত্ত। আৰু আজি ইয়াত আহি বহুত বেছি ভাল লাগিছে। মেক্সিমাম ইয়াত থকা ছোৱালীখিনি মই চিনি পাওঁ, ল'ৰাও বহুতখিনি চিনি পাইছো। ইনষ্টাগ্ৰামত কিষাণ কৌশিক, লাহেকৈ এতিয়া ফেচবুকতো ধুপকে ভুমুকি এটা মাৰিলো আৰু এতিয়া এনেকে চলি আছো। আপোনালোকে এনেকে চলি থাকক, সেয়াই মই কামনা কৰিছো। সেয়াই আৰু কিনাই গলে, কিন্তু ইয়াৰ যে মুখৰ মাত ইমান বেছি তাৰ ভিডিঅ'তহে গম পালো। সি যেতিয়া জিমলৈ যায় সিমান শান্ত সুস্থ, কি ক'ম আৰু। যিয়ে নহওক আমাৰ নিজৰ ল'ৰা। নিজে চিনাকিটো দিলে ভাল লাগিব, নাইবা মুখৰ মাতটো নাই। আমি নিজৰ চিনাকিবোৰ নিজে দিম। মোৰ নাম দেৱাংগ শইকীয়া আৰু তোমাৰ সংগ্ৰতি বৰুৱা। ক'ত থাকা সেইটোকে কৰি থাকো নি? ক'ত থাকা? মই মোৰ ঘৰ চন্দ্ৰনগৰ, মোৰ ঘৰ কৰঙাত। আৰু খুব ভাল লাগিছে এনেকে গোটেই ক্ৰিয়েটৰ গ্ৰুপ আজি লগ হৈছো। ভাল আয়োজন হৈছে, খালি এতিয়া ভোক লাগিছে অলপ, অলপ কিবা এটা। আৰু এনেকুৱা হৈ থাকে কিছুমান কেছ বাৰু ল'ৰাৰ লগত কেতিয়াবা ফোন কৰো তেনেকুৱা হয়, কিন্তু অভিলাষ দাৰ লগতো হৈছিলে দেই। মোক এদিন গালি পাৰিছিলে ফোন কৰিছে, মই কৈছো নহয় মইহে কৰিছো। তেতিয়া কৈছা ঠিক আছে তুমি ভিডিঅ' শুনা ন, ভিডিঅ' কিন্তু গালি নেপৰে আপোনাৰ মানুহজনক। মই কিন্তু ফ্ৰেণ্ড হিচাপেহে ভাল পাওঁ। নিজৰ চিনাকি দি আছে আৰু আমাৰ সকলো পৰ্ব শেষ হৈ গ'ল, আমাৰ চিনাকি হৈ গ'ল। বাকী এইফালে এতিয়া সকলোৱে চিনাকি হৈ আছে। এইফালে আমাৰ আছে বেজি আছে, এইফালে আমাৰ অৰিন্দম দা, এইফালে উত্তম দা, এইফালে জেয়াৰ, এইফালে আমাৰ মানস দা আছে, এইফালে আমাৰ বাবু দা আছে, চ' সকলোৱে বহি আছো। আৰু এতিয়া সকলোৱে নিজৰ নিজৰ চিনাকি দি আছে। অলপ দেখাই দিম সকলোখিনি। চ' এইফালে এতিয়া চিনাকি দি আছে, দেখিছে এয়া মোৰ প্ৰায় 1 বছৰ পাৰ হৈ গ'ল। আৰু এইফালে আমাৰ ষ্টাৰ্টাৰ এটা আহি গ'ল খাবলৈ। এইফালে আমাৰ আছে, আপোনালোকে ফেচবুকত আৰু যিহেতু মই ভিডিঅ' বনাও, আমাৰ চুনচুনি, আমাৰ মনালিছা আৰু আমাৰ এজনী ওলাওতে বহুত দেৰি হয়, আমাৰ মনালিছা ওলাওতে বহুত দেৰি হয়। মই কেন্দুগুৰি ৰখি আছো, তেতিয়া কৈছো বোলো সোনকালে আহিলেও হাৰামজাতি বাদলি তাত বোলো আজি মতাই নদন বদন, মানে বুজিলে নে? ল'ৰাটোৰ কথা কৈছো আকৌ। তাৰপৰা আহোঁতে এইখিনি ল'ৰাটোৱে জোকালে নহয়, মিনতি ইমান বোলে তোমাক ধুনীয়া লাগিছে, বোলো চৰ লাগে, বোলো চৰ লাগে হা। চাবলৈ এতিয়া প্ৰগ্ৰেম হৈ আছে, দেখিছে আপোনালোকে পুৰা বিহু নাচি আছে। আৰু আমাৰ মেইন আজি যিটো প্ৰগ্ৰেম, যিটো আমাৰ দেখাই দিছো আপোনালোকে, যোৰহাট ক্ৰিয়েটৰ মিটআপ। চ' এইফালে চাওক, ইয়াত লিখা আছে যোৰহাট ক্ৰিয়েটৰ মিটআপ, দেখিছে? আৰু ইনাৰা কেফে যোৰহাট ক্ৰিয়েটৰ মিটআপ ইয়াত লিখাও আছে ধুনীয়াকে। ত' আমাৰ আজি যোৰহাটত যিমানখিনি ক্ৰিয়েটৰ আছে সকলোকে ইনভিটেশ্যন জনোৱা হৈছিলে হোটেল জিৰণি আপোনাৰ ভেনু, আৰু আপোনালোকে ইয়াতে আহিবও পাৰে। ধুনীয়াকে আছে, পুল
চুল সকলোখিনি আছে, সকলোখিনি আপোনালোকক দেখাম বাৰু। এইফালে এতিয়া সকলোখিনি আহিছে, এতিয়া লাহেকে এন্ধাৰো হৈছে অলপ। এইফালে আমাৰ ঈশান আহিছে, ইয়াক হয়তো আপোনালোকে দেখিছে। এয়া এইফালে আমাৰ মাজত উপস্থিত হৈ আছে আমার মুখার কবহানে হয় আমার নাচনি হয় আমার ডুবি ঘুটলি তুমি আমার নাচনি নাচনি এইফালে বিহু চলি আছে আপোনালোকে দেখিছে, আৰু আমি আছো বৰ্তমান জিৰণি। আৰু এইফালে এতিয়া আমাৰ খেল চলি আছে, টেবুল টেনিছ চলি আছে, এইফালে দেখিছে পুৰা। এইফালে সকলোখিনি আৰু এইফালে দেখিছে কি আছে চাই লয়। এই বস্তুটো কাৰ কাৰ পচন্দ হৈছে কমেণ্ট কৰি জনাব। এইফালে পুৰা খেল চলি আছে। প্ৰথম মাহত বেছি ভিউজ থাকে ন, তাৰপিছত অলপ হলেও ডাউন হৈ যায়। নেক্সট মাহ পাইছে 5 লাখ টকা এটা ভিডিঅ'। কিন্তু গতিকে সেইটোৱে মানে এতিয়া আগতে ক'লেই এটা ভিডিঅ'ৰ পৰা ছিংগল ভিডিঅ'ৰ পৰা মই 30,000 লৈছো। আৰু এটা ভিডিঅ' লৈছো মই বিশেষকৈ দোকান বিলাকৰ ভিডিঅ' বনাই থাকো আৰু লং ভিডিঅ' বনাও বেছিকে, আৰু ফাৰ্নিচাৰ ভিডিঅ' খুব বনাও মই বিশেষকে। আৰু এখন ফাৰ্নিচাৰ দোকান আৰু ক্লাইণ্ট মাৰোৱাৰী হয়। মোক সুধিলে কিমান লাগিব, মই ক'লো 20,000 জাষ্ট পোকে কৈছে। গতিকে আপুনি গম পাইছে পইচা সঁচাকে আছে, উলিয়াব পাৰিব লাগিব। যোৰহাটতো পইচা আছে। মোক ফোন কৰিছে, তেওঁলোকৰ কোনোবা ৰিলেটিভ হয়, মোক এনেকুৱাকে মেছেজ দিছে, মানে মেছেজ মানে বহুত দিছে, আৰু কৈছে কাইলে 12টা বজাত মোৰ হোটেল এখন অপেনিং আছে, আপুনি আহিবই লাগিব, এনেকে বহুত মেছেজ দিছে। আৰু লাষ্টত মানে মই ফোন কৰিলো তেওঁলোকক, নাম্বাৰটো দি থৈছিলে কাৰণে। আৰু তেতিয়া মোক কৈছে জাষ্ট এটা ভিডিঅ'হে বনাব লাগে, আপুনি আহি ভিডিঅ'টো বনাই দিয়ক, আপোনাক কিহৰ পইচা লাগে। তেতিয়া মই তাক মোৰ মানে খং উঠিলে, তেতিয়া মই তই বুলি কৈছো সেই মানুহজনক। মই কৈছো তোৰ হাতত এটা মোবাইল আছে নহয়, তই মোবাইলটো উলিয়াই কিয় বনাব নোৱাৰ, যদিহেতু জাষ্ট এটা ভিডিঅ' হয়। আজি মই ভিডিঅ'টো বনাবলৈ মই মৰি নিপাওঁ, মোৰ 1000 টকা তেল পুৰে, আৰু কাৰোবাৰ তাক লৈ আহিলে মই কিবা এটা খুৱাব লাগে বা তাক কিবা এটা দিব লাগে। তাৰ পিছত পইচা দিবৰ সময়ত সেই 2000টো কমাই আছে যে 1000 লোৱা, 500 লোৱা। তাৰ পিছত যেতিয়া নহব বুলি কলো, চবেই আমি কথা পাতি প্ৰত্যেকটো ক্ৰিয়েটাৰকে ফোন কৰি পইচা কমাইছে, চবেই নোৱাৰিম বুলি যেতিয়া কলো, তাৰ পিছত মই মানে অকমান কথা খং উঠি গল। মোক কৈ আছো যে তুমি নুসুধাকে কিয় ভিডিঅ' দিলা। মইতো কৈ আহিছো ভিডিঅ'টো মই গৈ পেলাই দিম, তাৰ নহলে মোৰ পিছত টাইম নাথাকিব। যেতিয়া আমাৰ পুল পাৰ্টি ষ্টাৰ্ট হৈছে, এইফালে চাওক সকলো একদম পুৰা ভাইবত আহি গৈছে, মানে এইফালে মানুহ আছে পুৰা। আৰু হা নামা 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 হা এতিয়া কথাটো কি হ'ল গাইছ, সকলো হৈ আছে, প্ৰগ্ৰেম হৈ আছে, কিন্তু মই যিহেতু আমি এতিয়া যাওঁগে, যিহেতু মোৰ কাইলৈ ৰাতিপুৱাই যাব লাগিব ডিউটিলে। চ' এতিয়া যাওঁগে, আৰু কেইবাটাও কামো আছে। চ' এতিয়া সোনকালে যাওঁগে, গৈ ভিডিঅ' চিডিঅ' এডিট কৰি আপোনালোকক বাকী ধুনীয়া এটা ব্লগ দিবলৈ চেষ্টা কৰিম নেকি ৰণী? মজা মজা আহি আছে নতুন ব্লগ। চ' নতুন ব্লগ আহি আছে বহুত দিনৰ পাছত, আৰু আপোনালোকে ৰণী ব্লগো চাব, নতুনকৈ ব্লগ এটা দিব। আজি ভিডিঅ'টো ইমানে আছিলে। যদি ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব, যদি চেনেল নতুন আহিছে ছাবস্ক্ৰাইব কৰিব। বাই বাই।